নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম, সেইটো হৈছে জিঅ'গ্ৰাফি অফ আছাম বা অসমৰ ভূগোল। আপোনালোকে জানেই অসমৰ যিকোনো এটা পৰীক্ষাৰ বাবে ভূগোল এটা অতি গুৰুত্বপূৰ্ণ বিষয়, য'ৰ পৰা 3টাৰ পৰা 4টা প্ৰশ্ন প্ৰতিখন পেপাৰতে আমি দেখিবলৈ পাওঁ। সেয়েহে অসম ভূগোলৰ প্ৰতিটো বিষয় আমি একাধিক্ৰমে আলোচনা কৰি যাম। মই কথা দিছোঁ সকলোবোৰ ভিডিঅ' চোৱাৰ পিছত আপোনালোকে ভূগোলৰ ওপৰত অহা যিকোনো প্ৰশ্নৰ উত্তৰ দিব পাৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টিত আমি অসমৰ অৱস্থান অৰ্থাৎ লোকেশ্যন আৰু ইয়াৰ সীমাৰ লগত জড়িত থকা দেশ আৰু ৰাজ্যকেইখনৰ বিষয়ে আলোচনা কৰিম। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অসমৰ অৱস্থান অসম অৱস্থিত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৰ্থাৎ নৰ্থ ইষ্টত। গতিকে অসম উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ ভিতৰত এখন। উত্তৰ পূৰ্বাঞ্চলত মুঠ 7খন ৰাজ্য আছে, তাৰে এখন হৈছে অসম। ইয়াৰ মাটিকালি অসমৰ মাটিকালি হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ। আৰু পাৰ্চেণ্টেজ হিচাপত যদি কওঁ তেন্তে ই ভাৰতৰ 2.39% দখল কৰে। মানে ভাৰতবৰ্ষৰ 2.39% অসমে দখল কৰি আছে মাটিকালি। আৰু জনসংখ্যা 3,12,05,576 জন। এই যিটো ডেটা, এই ডেটাটো 2011 চনৰ যিটো চেনচাছ তাৰ পৰা লোৱা হৈছে। ভাৰতবৰ্ষৰ মুঠ যিমান জনসংখ্যা আছে তাৰ পাৰ্চেণ্টেজৰ কথা যদি কওঁ অসমে দখল কৰি থকা, সেইটো হ'ব 2.6% অফ ইণ্ডিয়া। অৰ্থাৎ ভাৰতবৰ্ষৰ 2.6% অসমে দখল কৰি আছে মুঠ জনসংখ্যাৰ পপুলেশ্যন। তাৰপিছত অক্ষাংশ, অক্ষাংশ মানে লেটিটিউড। অসমৰ অৱস্থান 24 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত আছে। এই আটাইখিনি খুব দৰকাৰী ইনফৰমেশ্যন, গতিকে মনত ৰাখিব লাগিব। তাৰপিছত দ্ৰাঘিমাংশৰ কথা যদি কওঁ অৰ্থাৎ লংটিটিউড, নব্বৈ ডিগ্ৰীৰ পৰা 96 ডিগ্ৰীৰ পূব দ্ৰাঘিমাংশৰ মাজত আছে। গতিকে অসমৰ বিষয়ে এটা সম্যক ধাৰণা দিলোঁ। ইয়াৰ অৱস্থান, মাটিকালি, জনসংখ্যা, এইখিনি খুব দৰকাৰী ইনফৰমেশ্যন, মনত ৰাখিব লাগিব। তাৰপিছত আমি আলোচনা কৰিম অসমৰ সীমাৰ বিষয়ে। অসমে দুখন দেশৰ লগত ইয়াৰ সীমা ভাগ বতৰা কৰে, আৰু সেই দুখন হৈছে ভূটান আৰু বাংলাদেশ। ভূটানৰ লগত অসমৰ প্ৰায় 265.8 কিলোমিটাৰ সীমা আছে। আৰু ভূটানৰ লগত অসমৰ কোন কেইখন জিলাই সীমা ভাগ বতৰা কৰে সেইটো আমি জানি থওঁ। মুঠ 4খন জিলাই
ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰে সেইকেইখন হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব লাগিব, 2022 চনত যিহেতু বাক্সা জিলাৰ পৰা তামোলপুৰখন ছেপাৰেট কৰা হৈছিলে জিলা হিচাপে, গতিকে মুঠ জিলা 5খন হ'ব যদি আমি তামোলপুৰক ইনক্লুড কৰি লওঁ, অৰ্থাৎ সুমুৱাই লওঁ। গতিকে ভূটানৰ লগত অসমৰ 5খন জিলাই সীমা শ্বেয়াৰ কৰে। তাৰপিছত আমি আহিম বাংলাদেশৰ বিষয়ে। বাংলাদেশৰ লগতো 4খন জিলাই সীমা ভাগ বতৰা কৰে সেইকেইখন হৈছে ধুবুৰী, দক্ষিণ, শালমৰা, মানকাছাৰ। তাৰপিছত কাছাৰ জিলা আৰু কৰিমগঞ্জ। এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে বাংলাদেশৰ লগত ধুবুৰী জিলাই আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে। বেছি প্ৰায় 90 কিলোমিটাৰ। আৰু বাংলাদেশৰ লগত অসমে কিমান কিলোমিটাৰ সীমা শ্বেয়াৰ কৰে তাৰ উত্তৰটো হ'ব 267.5 কিলোমিটাৰ। এইটো এটা ইম্পৰ্টেণ্ট ডেটা, গতিকে মনত ৰাখিব লাগিব। এতিয়া আমি আলোচনা কৰিম অসমে কোন কেইখন ৰাজ্যৰ লগত ইয়াৰ সীমা ভাগ বতৰা কৰে। মই ইতিমধ্যে কৈছোঁৱেই যে উত্তৰ পূৰ্বাঞ্চলত মুঠ 7খন ৰাজ্য আছে, তাৰে এখন অসম, গতিকে আৰু 6খন ৰাজ্যৰ লগত অসমে নিশ্চয়কৈ সীমা ভাগ বতৰা কৰিব। গতিকে কাৰ লগত কিমান সীমা ভাগ বতৰা কৰে তাৰ এটা ডেটা আমি লৈ ল'ম। অসমে মেঘালয়ৰ লগত প্ৰায় 884.9 কিলোমিটাৰ সীমা শ্বেয়াৰ কৰে। অৰুণাচলৰ লগত 804.1 কিলোমিটাৰ, নাগালেণ্ডৰ লগত 512.1 কিলোমিটাৰ, মণিপুৰৰ লগত 204.1 কিলোমিটাৰ, মিজোৰামৰ লগত 164.6 কিলোমিটাৰ, ত্ৰিপুৰাৰ লগত 46.3 কিলোমিটাৰ আৰু পশ্চিমবংগৰ লগত 127 কিলোমিটাৰ। অসমে ইয়াৰ আশে পাশে থকা 6খন নৰ্থ ইষ্টৰ ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰাৰ উপৰিও পশ্চিমবংগৰ লগতো ইয়াৰ সীমা আছে। পশ্চিমবংগৰ লগত প্ৰায় 127 কিলোমিটাৰ সীমা আছে। আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে মেঘালয়ৰ লগত, আটাইতকৈ বেছি হাইয়েষ্ট। আৰু আটাইতকৈ কম সীমা শ্বেয়াৰ কৰে ত্ৰিপুৰাৰ লগত, লোৱেষ্ট, আটাইতকৈ কম। গতিকে এইটো এটা দৰকাৰী ইনফৰমেশ্যন। বন্ধুসকল, মই আপোনালোকৰ সুবিধা হোৱাকৈ মেপতো এবাৰ ইয়াৰ একজেক্ট লোকেশ্যনখিনি আৰু সীমা শ্বেয়াৰখিনি দেখাই দিছোঁ। এইখন মেপ এখন মই লৈ লৈছোঁ। আপোনালোকে ইয়াত দেখিব পাৰিছেই, এইখন ভূটান। ভূটানৰ লগত অসমৰ কোনকেইখন জিলাই সীমা শ্বেয়াৰ কৰে? কোকৰাঝাৰ,
চিৰাং, বাক্সা, ওদালগুৰি। আৰু বাক্সাৰ পৰা যিহেতু তামোলপুৰখন সৃষ্টি কৰা হ'ল 2022 চনত, গতিকে তামোলপুৰক ধৰিলে প্ৰায় 5খন জিলাই ভূটানৰ লগত সীমা শ্বেয়াৰ কৰে। তাৰপিছত বাংলাদেশৰ লগত বাংলাদেশৰ লগত সীমা শ্বেয়াৰ কৰে ধুবুৰী জিলা, চাউথ শালমৰা মানকাছাৰ মানে দক্ষিণ শালমৰা মানকাছাৰ, আৰু এইফালে তললৈ যদি আহোঁ তেতিয়াহ'লে এইখন কাছাৰ জিলাৰ এই অংশ আৰু কৰিমগঞ্জ আছে। গতিকে 4খন জিলাই বাংলাদেশৰ লগত আৰু এইফালে 5খন জিলাই ভূটানৰ লগত সীমা শ্বেয়াৰ কৰে। তাৰপিছত নৰ্থ ইষ্টৰ কোনকেইখন ৰাজ্য? অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পূৰ্বৰ এখন ৰাজ্য, সেইখন হৈছে পশ্চিমবংগ। ৱেষ্ট বেংগলৰ লগত শিলিগুৰি কৰিডৰ বুলি এটা কৰিডৰ আছে, যিয়ে ৱেষ্ট বেংগল আৰু অসমক কানেক্ট কৰিছে। সেইটো আপোনালোকে মনত ৰাখিব, শিলিগুৰি কৰিডৰ। এটা প্ৰশ্ন প্ৰায়ে আহি থাকে যে ছিকিমৰ লগত অসমে সীমা শ্বেয়াৰ কৰে নেকি? সেইটো উত্তৰত ন হ'ব, কাৰণ ছিকিমৰ লগত অসমে সীমা শ্বেয়াৰ নকৰে। গতিকে বন্ধুসকল, আজিলৈ ইমানেই আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব, আৰু ইয়াৰ পিছৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।